ভৱিষ্যতে ইছৰাইলৰ বিৰুদ্ধে অহা জাতিবোৰৰ কি অৱস্থা হ'ব? আজিৰে পবিত্ৰ ক্ষণতে উজলি পাপৰ কালিমা লগা যিখনি ধৰণি পাপৰ কালিমা লগা যিখনি ধৰণি তোমাৰ প্ৰেমেৰে প্ৰভু কৰিলা শুৱনি তোমাৰ প্ৰেমেৰে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মিখা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই মিখা ভাৱবাদীৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি মিখা ভাৱবাদীৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ১৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। মিখা ভাৱবাদীৰ পুস্তকখনৰ ৪ আৰু ৫ অধ্যায়ত মিখাই ভৱিষ্যতৰ মহিমাৰ ভৱিষ্যতবাণী কৰিছে। মূলতঃ ই হৈছে গৌৰৱময় পোহৰৰ বাৰ্তা। মিখাই ভৱিষ্যতৰ এনেকুৱা এটা দিনৰ কথা কৈছিল যি দিনত মানুহে আৰু তৰোৱাল বা কোনো যুদ্ধৰ অস্ত্ৰ ব্যৱহাৰ কৰিব লগা নহব। এই কথা এতিয়াও ফলিওৱা নাই। প্ৰভু যীশু খ্ৰীষ্টই যেতিয়া পৃথিৱীত শাসন কৰিবহি তেতিয়াহে এই কথা ফলিয়াব। তেতিয়া কোনো জাতিয়ে আন জাতিৰ বিৰুদ্ধে তৰোৱাল উঠাব নোৱাৰিব আৰু যুদ্ধৰ কথাও নিশিকিব। আমি এই অৱস্থালৈ অহা নাই আৰু শান্তি ৰাজৰ শাসন নহালৈকে এনে অৱস্থাও নহব।
সেই সময়ত মানুহে নিজৰ নিজৰ দ্ৰাক্ষাৰ আৰু ডিমৰু গছৰ তলত বহিব আৰু কোনেও তেওঁলোকক ভয় খুৱাব নোৱাৰিব সকলো লোক নিৰ্ভয়ে বাস কৰি থাকিব ঈশ্বৰে নিজেই এই কথা কৈছে ঈশ্বৰে কৈছে যে যেতিয়া তেওঁ ইছৰাইল জাতিক তেওঁলোকৰ দেশত ৰাখিব তেতিয়া তেওঁলোকে শান্তি আৰু সমৃদ্ধিৰে জীয়াই থাকিব হেয়া ভৱিষ্যতে হ'ব সেই গৌৰৱময় ভৱিষ্যতৰ বাৰ্তা মিখাৰ যুগেৰে ঈশ্বৰে জনাই দিছিল মিখা ভাৱবাদীয়ে লিখিছিল যে জিহুৱাই কৈছে সেইদিনা মই ৰৈ থকা তাইক একত্ৰিত কৰিম আৰু খেদি পঠিওৱা আৰু মই দুখ দিয়া তাইক গোটাই আনিম সেইদিনা বুলি কওঁতে আমি বুজি পাওঁ যে ঈশ্বৰে ভৱিষ্যতে আহিবলগীয়া প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনৰ কথাই কৈ আছে এই ৰৈ থকা ঈশ্বৰে খেদি পঠিওৱা আৰু ঈশ্বৰে দুখ দিয়া বুলি বৰ্ণনা কৰা এইজনেই হৈছে ইজৰাইল জাতি আমি এই কথাটো মন কৰিব পাৰো যে তেওঁ মই দুখ দিলো বুলি কোৱা যেন লাগে গতিকে আমাৰ এনেকুৱা লাগে যেন ইছৰাইল জাতিৰ লগত যিটো ঘটি আহিছে তাৰ বাবে ঈশ্বৰেই নিজৰ ওপৰত দুখটো লৈছে আচলতে ইছৰাইল জাতিৰ অবাধ্যতাৰ বাবে ঈশ্বৰে তেওঁলোকক তেনেদৰে শাস্তি দি আহিছে কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে যোৱা অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ নহয়নে বাৰু গতিকে আজিৰ অনুষ্ঠানত আমি এই মিখা পুস্তকখনৰ 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ আমি এই কথা বাৰে বাৰে কৈ আহিছোঁ যে এই মিখা পুস্তকখন হৈছে এখন ভাৱবাণীমূলক পুস্তক আৰু ভৱিষ্যতে ঘটিবলগীয়া কথা কিছুমান মিখা ভাৱবাদীৰ যোগেদি ঈশ্বৰে জনাই দিছিল তাৰে কিছুমান ইতিমধ্যেই ঘটি গ'ল কিন্তু কিছুমান ভৱিষ্যতলৈ ঘটিবলগীয়া আছে ইয়াৰ যোগেদি আজি আমি শিকিবলগীয়া বহুতো কথা আছে আহক এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে নহয় জানো প্ৰিয় শ্ৰোতা মিখা ভাৱবাদীৰ পুস্তকৰ 4 নম্বৰ অধ্যায়ত আমি ভৱিষ্যতে অন্তিম কালত ঘটিবলগীয়া কথাৰ বিষয়ে ভৱিষ্যতবাণী পঢ়ি আছোঁ সেই সময়ত ইছৰাইলীয়া লোকৰ কি ঘটিব সেই কথা আমি বিশেষভাৱে এতিয়া পাই আছোঁ বাইবেলৰ পৰা পাঠ কৰি দিম 4 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদটো প্ৰথমতে পঢ়িম ইয়াত এনেদৰে লিখা আছে জিহুৱাই কৈছে সেইদিনা মই লেঙেৰীজনীক গোটাম খেদাই দিয়া আৰু মই দুখ দিয়াজনীক একেলগ কৰিম সেইদিনা বুলি কওঁতে আমি বুজি পাওঁ যে মিখা ভাৱবাদীয়ে সেই আহিবলগীয়া অন্তিম কালৰ কথাকেই কৈ আছে অৰ্থাৎ ভৱিষ্যতে প্ৰভু যীশুৱে এই পৃথিৱীত স্থাপন কৰিবলগীয়া 1000 বছৰীয়া শাসনকালৰ কথা ইয়াত কৈ থকা হৈছে মই লেঙেৰীজনীক গোটাম লেঙেৰীজনী মানে বাৰু ঈশ্বৰে কাক বুজাইছে লেঙেৰীজনী মানে ঈশ্বৰে ইছৰাইল জাতিটোক বুজাইছে তেওঁ কি কৈছে মন কৰক মই দুখ দিয়াজনীক একেলগ কৰিম অৰ্থাৎ আমাৰ এনেকুৱা লাগে যে ইছৰাইল জাতিৰ যি অপায় অমংগল ঘটিছে তাৰ দুখটো ঈশ্বৰেই নিজৰ গাত লৈছে এবাৰ এজন মানুহে জেৰুজালেমত এজন জিহুদী মানুহৰ লগত কথা পাতিছিল সেই মানুহজনে ইউৰোপত জিহুদী জাতিৰ ওপৰত হোৱা অত্যাচাৰৰ পৰা পলাই আহি ৰক্ষা পৰিছিল তেওঁ নাস্তিক হৈ পৰিছিল তেওঁ প্ৰশ্ন কৰিছিল আমাৰ সেই ভয়ানক দুখৰ সময়ত ঈশ্বৰ ক'ত আছিল তেওঁ আমাক কিয় উদ্ধাৰ নকৰিলে তেতিয়া মানুহজনে কৈছিল সঁচা কথা ক'বলৈ গ'লে ঈশ্বৰ ওচৰতে আছিল আপুনি হয়তো আপোনালৈ ঘটা সকলো দুখৰ বাবে ঈশ্বৰকেই দায়ী কৰিব খুজিছে জিহুদী লোকজনে উত্তৰ দিলে নিশ্চয় ঈশ্বৰক দোষী কৰিম যদিহে ঈশ্বৰ আছে তেওঁ আমাৰ প্ৰতি সঁহাৰি দিব লাগিছিল তেতিয়া মানুহজনে ক'লে নাই আপোনালোকে আমাতকৈ বহুত আগতেই তেওঁক জনাৰ আৰু তেওঁৰ বাধ্য হৈ চলাৰ সুযোগ পাইছিল আপোনাৰ জাতিটোৱে যেতিয়া প্ৰকৃত আৰু জীৱন্ত ঈশ্বৰক জনাৰ সুযোগ পাইছিল তেতিয়া আমাৰ পূৰ্বপুৰুষবিলাক বৰ্বৰ অৱস্থাতেই আছিল তেওঁলোক অতি ঘিনলগীয়া নিচ লোক যেন আছিল কিন্তু আপোনালোকে পোহৰ পাইছিল অৱশেষত
আপোনালোকৰ মাজৰ কিছুমানে আমাৰ মাজলৈ সেই পোহৰ আনিলে। তাৰ বাবে মই কৃতজ্ঞ। কিন্তু আপোনালোকৰ নিজৰ শাস্ত্ৰতেই ঈশ্বৰে এই কথা পৰিষ্কাৰভাৱে জনাই দিছে যে জীৱন্ত আৰু প্ৰকৃত ঈশ্বৰক জনাৰ পাছত আপোনালোকে তেওঁলৈ পিঠি দিলে শাস্তি নোপোৱাকৈ সাৰিব নোৱাৰে। আপোনালোকৰ শাস্ত্ৰ আপুনি পঢ়ি চালে দেখিব যে আপোনালোকৰ দুখ লগা অৱস্থাৰ বাবে আপোনালোকে তেওঁক দুখ দিব নোৱাৰে। আৰু আপোনাৰ জাতিৰ ক্ষেত্ৰত তেওঁৰ কামৰ সামৰণিও পৰা নাই। তেওঁ আপোনালোকক আকৌ গোট খুৱাব। সেই সময়লৈকে আপোনালোকে এই কথা শিকিব যে এইখন ঈশ্বৰৰ বিশ্বব্ৰহ্মাণ্ড আৰু তেওঁৰ যি জ্ঞান তেওঁ আপোনালোকক দিছে সেই জ্ঞান পৰিত্যাগ কৰি তেওঁৰ পৰা শাস্তি লাভ নকৰাকৈ আপোনালোক সাৰি যাব নোৱাৰে। আজি বহুতো দেশ এনেকুৱা অৱস্থাত উপনীত হৈছে। ঈশ্বৰৰ বাক্যৰ প্ৰতি অজ্ঞতা দিনে দিনে বাঢ়ি গৈছে। ঈশ্বৰৰ বাক্যক মানুহে ঠাট্টা কৰিবলৈ আৰম্ভ কৰিছে, অৱহেলা কৰিবলৈ আৰম্ভ কৰিছে। এজন ভাৱৰীয়াই এবাৰ কৈছিল, মোক ছয়তানে এনে কাম কৰালে। এই কথা সত্য নহয়। আমাক ছয়তানে বাধ্য কৰাই বেয়া কাম নকৰায়। আমি বেয়া কাম কৰোঁ কাৰণ আমাৰ পুৰণি প্ৰকৃতিটো মন্দ আৰু এই পুৰণি প্ৰকৃতি ঈশ্বৰৰ পৰা বিচ্ছিন্ন। কেতিয়াবা আকৌ কোনোবাই মন্তব্য কৰে, মই তোমাৰ বিৰুদ্ধে ঈশ্বৰৰ আগত কম। নাই, আমি আনৰ পাপ অপৰাধৰ বিষয়ে ঈশ্বৰক কোৱাৰ প্ৰয়োজন নাই। তেওঁ সেই সকলো জানে আৰু আপোনাৰ মোৰ সকলো পাপৰ কথা তেওঁ জানে। প্ৰিয় শ্ৰোতা, আমি ঈশ্বৰক অৱজ্ঞা কৰিলে নাইবা তেওঁৰ প্ৰতি পিঠি দিলে শাস্তিৰ সন্মুখীন হ'ব লাগিবই। মিখাৰ দিনতেই ঈশ্বৰে ইছৰাইল জাতিৰ সকলো দুখ কষ্ট শাস্তিৰ দায় নিজৰ ওপৰত লৈছিল। আৰু আমি আজি এই উক্তিটোৰ আন ধৰণে ব্যাখ্যা আগবঢ়াব নোখোজোঁ। কিন্তু এই কথাটোৱে আজি আমাৰ সকলোকে জাতি হিচাপে সাৱধান কৰিহে দিব লাগে। এতিয়া 7 নম্বৰ পদটো পঢ়িম। আৰু মই লেঙেৰীজনীক এক অৱশিষ্ট ভাগ কৰি ৰাখিম, দূৰীকৃতজনীক এক বলি জাতি কৰিম, আৰু জিহুৱাই তেতিয়াৰ পৰা চিৰকাললৈকে চিয়ন পৰ্বতত তেওঁবিলাকৰ ওপৰত ৰাজত্ব কৰিব। মই লেঙেৰীজনীক এক অৱশিষ্ট ভাগ কৰি ৰাখিম। সুদীৰ্ঘ ইতিহাসত ইছৰাইল জাতিৰ 100% লোকে কেতিয়াও ঈশ্বৰৰ উপাসনা কৰা নাই। সদায় এটা অৱশিষ্ট ভাগহে তেওঁৰ প্ৰতি বিশ্বাসী হৈ আহিছে। ঈশ্বৰে সদায় এটা অৱশিষ্ট ভাগ ৰক্ষা কৰি ৰাখি আহিছে। আচলতে মিছৰ দেশৰ পৰা উদ্ধাৰ হৈ লোকসমূহৰ অৱশিষ্ট ভাগ এটাইহে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিবলৈ পাইছিল। মিছৰৰ পৰা ওলাই অহা প্ৰায় গোটেই প্ৰজন্মটোৱেই অৰণ্যত মৃত্যুমুখত পৰিছিল। তেওঁলোকৰ ল'ৰা ছোৱালীবোৰেহে প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিবলৈ পাইছিল। ঈশ্বৰে এক অৱশিষ্ট ভাগ বচাই ৰাখিছিল। আনকি এলিয়াৰ দিনতো এদল অৱশিষ্ট লোক ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ আছিল। এলিয়া বৰ হতাশ হৈছিল। তেওঁ কান্দিছিল, প্ৰভু, কেৱল মইহে বাকী আছো। কিন্তু ঈশ্বৰে তেওঁক কৈছিল, তুমি অকলশৰীয়া নহয়। সেই পাহাৰত 7,000 লোক মোৰ আছে, যিসকলে এতিয়াও বাল দেৱতাৰ আগত মূৰ নত কৰা নাই। সেই লোকসকলে আহব আৰু ইজেবলৰ পৰা পলাই লুকাই আছিল, কাৰণ তেওঁলোকৰ বিষয়ে এলিয়াই জনা নাছিল। আজিও তেনেকুৱা বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোক আছে, যিসকলৰ বিষয়ে হয়তো আনে নাজানিবও পাৰে। নিশ্চয় তেনেকুৱা বহুতো লোক এই পৃথিৱীত আছে। প্ৰভু যীশু এই পৃথিৱীলৈ মানৱ ৰূপে অহাৰ সময়তো এদল বিশ্বাসী লোক আছিল। যদিও জাতিটোৰ নেতাসকলে তেওঁক প্ৰত্যাখ্যান কৰি ক্ৰুচতহে দিলে, কিন্তু জাতিটোৰ এদল অৱশিষ্ট লোকে তেওঁক গ্ৰহণ কৰিছিল। পাছত 50 দিনীয়া পৰ্বৰ দিনাখন বহু লোকে খ্ৰীষ্টত বিশ্বাস কৰিছিল। তথাপি তেওঁলোক অৱশিষ্ট লোক এদলহে আছিল। সদায়েই এটা অৱশিষ্ট ভাগহে বিশ্বাসী হৈ আহিছে।
আজি আমাৰ দিনতো খ্ৰীষ্টীয় মণ্ডলীসমূহত আচলতে অৱশিষ্ট লোক কিছুমানেহে প্ৰকৃততে তেওঁৰ নাম বহন কৰে। যদিও বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোক আছে যিসকলক আমি নাজানো, কিন্তু খ্ৰীষ্টীয় মণ্ডলীসমূহৰ আচলতে কম সংখ্যক লোকহে প্ৰকৃততে খ্ৰীষ্টীয় বিশ্বাসী লোক বুলি আমি ক'ব পাৰোঁ। আচলতে কিমান লোক প্ৰকৃততে খ্ৰীষ্টীয় বিশ্বাসী সেইটো জানিলে আমি আচৰিত হ'ব লাগিব। কাৰণ বহুতো লোকে খ্ৰীষ্টীয় সমাজত আৰু খ্ৰীষ্টীয় পৰিচৰ্যাত অতিপাত ব্যস্ত হৈ থাকে, কিন্তু আটাইবোৰ প্ৰকৃত বিশ্বাসী নহ'বও পাৰে। আজি আমাৰ এই চহকী সমাজখনত বহুতো লোক খ্ৰীষ্টীয় মণ্ডলীৰ সভ্যও হৈছে। আমি আজি বহুতো মুখা পিন্ধা সাধুৰহে জন্ম দিছোঁ। সেইবোৰ প্ৰকৃত বিশ্বাসী নহয়, তেওঁলোকে নতুন জন্ম পোৱা নাই। ইব্ৰী পুস্তকত এই কথা স্পষ্ট কৰি দিয়া হৈছে যে ঈশ্বৰে যাক প্ৰেম কৰে তেওঁক শাস্তিও দিয়ে। তেওঁ আঁকোৱালি লোৱা প্ৰতিজন সন্তানক তেওঁ দুখ ক্লেশ আদিৰ মাজেদি পাৰ হ'বলৈও দিয়ে। ধাতু এডোখৰ প্ৰকৃততে সোণ হয় নে নহয় পৰীক্ষা কৰি চাবলৈ হ'লে জুইত সুমুৱাই দিবই লাগিব। ঈশ্বৰেও তেওঁৰ নিজৰ লোকবিলাক জুইৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়ে। খ্ৰীষ্টীয় মণ্ডলীসমূহৰ ওপৰলৈ তাৰণা, দুখ ক্লেশ নিশ্চয় আহিব, আৰু তাৰ যোগেদিয়েই প্ৰকাশ হ'ব কোন প্ৰকৃত বিশ্বাসী, কোন প্ৰকৃত বিশ্বাসী নহয়। আজিৰ খ্ৰীষ্টীয় মণ্ডলীটো আচলতে ঈশ্বৰৰ অৱশিষ্ট লোক কিছুমানহে আছে। আজি ইছৰাইলীয় লোকৰ মাজতো অৱশিষ্ট বিশ্বাসী দল এটা আছে। হয়তো আমি ভবাতকৈ বহু বেছি সংখ্যক তেনেকুৱা লোক আছে। প্ৰত্যেক জাতিতেই অৱশিষ্ট দল এটা আছে যিসকল প্ৰকৃততেই বিশ্বাসী। তেওঁলোকৰ বহুতো হয়তো স্থানীয় মণ্ডলীৰ সভ্য নহ'বও পাৰে। দুখৰ বিষয় যে কিছুমান মণ্ডলীৰ সভ্যাৰ ব্যৱহাৰে এনে বহুতো প্ৰকৃত বিশ্বাসীক স্থানীয় মণ্ডলীৰ পৰা আঁতৰাই ৰাখিছে। তথাপি ঈশ্বৰে সদায় তেওঁৰ বিশ্বাসী অৱশিষ্ট লোক এদল ৰাখিছে। শাস্ত্ৰত এই অৱশিষ্ট শব্দটো যথেষ্ট গুৰুত্বপূৰ্ণ। আমি মন দি চোৱা উচিত। মিখা ভাৱবাদীৰ দিনত ঈশ্বৰে কৈ আছিল যে দুখ ক্লেশ পোৱা সকলক লৈ তেওঁ এটা অৱশিষ্ট দল কৰিব। তেওঁ সেই লোকসকলক পুনৰ গোটাব আৰু এটা শক্তিশালী জাতি হিচাপে গঢ়িব। আৰু প্ৰভুৱে তেওঁলোকৰ ওপৰত ৰাজত্ব চলাব চিউন পৰ্বতৰ পৰা চিৰদিনৰ বাবে। এতিয়া আমি 8 নম্বৰ পদটো পাঠ কৰি দিম। আৰু হে ভেড়াৰ জাকৰ দুৰ্গ, হে চিউন জীয়ৰীৰ পৰ্বত, তোমালৈ ৰাজ্য আহিব, এনেকি আগৰ প্ৰভুত্ব জেৰুচালেম জীয়াৰীৰ ৰাজ্য আহিব। ঈশ্বৰে ইয়াত খুব সম্ভৱ দেশখনকেই সম্বোধন কৰিছে আৰু এইটো বুজাইছে যে দাউদ আৰু চলোমনৰ অধীনত এই দেশৰ যি আধিপত্য আছিল সেইটো পুনৰ স্থাপিত হ'ব। মচীহৰ তাতোকৈ বহুগুণে বিশাল ৰাজত্ব আহিব। এই কথাটো এতিয়াও ঘটিবলৈ বাকী। সেই ৰাজ্য এতিয়াও অহা নাই। ইছৰাইলৰ লোক আজি যদি সেই দেশত গোট খাইছেহি, আহিবলগীয়া মহাক্লেশৰ বাবেহে গোট খাইছে। ভৱিষ্যতৰ ৰাজ্য এতিয়াও দূৰ ভৱিষ্যত হৈয়ে আছে। এতিয়া মেঘে সূৰ্যটো অলপ ঢাকি ধৰিব। ইয়াৰ পাছৰ পদ দুটাই ইছৰাইলীয়সকলৰ বাবিলনীয় বন্দিত্ব বুজায় বুলি ক'ব খোজে। 9 আৰু 10 নম্বৰ পদ পাঠ কৰি দিম। তেন্তে তুমি কিয় বৰকৈ কান্দিছা? প্ৰসৱকাৰিণী তিৰোতাৰ দৰে তোমাক যে ধৰিছে, তোমাৰ মাজত ৰজা নাইনে? তোমাৰ মন্ত্ৰী বিনষ্ট হ'লনে? হে চিয়ন জীয়াৰী, প্ৰসৱকাৰিণী তিৰোতাৰ দৰে বেদনাপ্ৰাপ্ত হৈ উপজাবলৈ বল দিয়া, কিয়নো তুমি এতিয়া নগৰৰ পৰা ওলাই পথাৰত থাকিব লাগিব আৰু বাবিললৈকে যাব লাগিব। সেই ঠাইতেই তুমি উদ্ধাৰ পাবা। সেই ঠাইতেই জিহুৱাই তোমাৰ শত্ৰুৰ হাতৰ পৰা তোমাক মুক্ত কৰিব। কথাখিনি ইমান পৰিষ্কাৰ যে দক্ষিণৰ ৰাজ্য অৰ্থাৎ জিহুদা ৰাজ্যৰ লোকসকল যে বাবিল দেশলৈ বন্দী হৈ যাব, তাৰ বাহিৰে
বেলেগ কথা ইয়াত বুজোৱা বুলি আমি ক'ব নোৱাৰোঁ। মিখাই যেতিয়া চিউনৰ জীয়াৰী বুলি কৈছে, তেওঁ দক্ষিণৰ ৰাজ্য অৰ্থাৎ জিহুদা দেশৰ কথাই কৈছে। ইয়াত মন কৰিবলগীয়া শব্দটো হৈছে বেদনাপ্ৰাপ্ত হোৱা প্ৰসৱ বেদনাৰ কথা কোৱা হৈছে। বেদনাপ্ৰাপ্ত হোৱা প্ৰসৱ বেদনাৰ কথা একমাত্ৰ মাতৃসকলেহে বুজি পায়। যিসকল মাতৃ নহয়, তেওঁবিলাকে দেখা বা শুনা কথাৰ পৰা অনুমানহে কৰিব পাৰে। কিন্তু প্ৰসৱ বেদনা অতি ভয় লগা। কোনো ব্যক্তিয়েই সুদীৰ্ঘ সময় এই বেদনা সহ্য কৰিব নোৱাৰে। সেই বেদনা সাময়িক হ'ব লাগিব। ইয়াত নবুখদনেজৰ ৰজাই জেৰুচালেম দখল কৰাৰ ছবিখন মিখা ভাৱবাদীয়ে দাঙি ধৰিছে। নবুখদনেজৰ ৰজাই 3 বাৰ সেই নগৰলৈ আহিছিল আৰু 3য় বাৰ তেওঁ মন্দিৰ অঞ্চল ভাঙি ছিঙি চুৰমাৰ কৰিছিল। জেৰুচালেম নগৰখন একেবাৰে মাটিৰ লগত মিলাই দিছিল, জ্বলাই ছাৰখাৰ কৰিছিল। জিহুদাৰ মানুহবিলাকৰ দুখ কষ্ট প্ৰসৱ বেদনাৰ লগত ৰিজোৱা হৈছে। এই সময়খিনি ছুটি হ'ব লাগিব, নহ'লে জাতিটো নিশ্চিন্ন হৈ যাব। তেনেকুৱা ধৰণৰ কষ্ট সুদীৰ্ঘ দিন চলি থাকিব নোৱাৰে, কাৰণ মানুহবোৰে সহিব নোৱাৰিলেহেঁতেন। ঠিক একে কাৰণতেই ভৱিষ্যতে এই পৃথিৱীলৈ আহিবলগীয়া মহাক্লেশৰ সময়ছোৱাও ছুটি হ'ব। প্ৰভু যীশুৱে এইটো জনাই দিছে মথিয়ে লিখা শুভবাৰ্তা 24 নম্বৰ অধ্যায়ৰ 22 নম্বৰ পদত। তাত আমি এনেদৰে পাওঁ, আৰু সেই দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰে ৰক্ষা নহ'লহেঁতেন, কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। তুমি এতিয়া নগৰৰ পৰা ওলাই পথাৰত থাকিব লাগিব আৰু বাবিললৈকে যাব লাগিব। নবুখদনেছৰ ৰজাই জেৰুচালেম দখল কৰোঁতে বাচি থকা মানুহবোৰ পলাই পথাৰত বাস কৰিব লগা হৈছিল। কিন্তু অৱশেষত তেওঁলোকক বাবিল দেশলৈ বন্দী কৰি লৈ যোৱা হৈছিল। এই পদ দুটাত মিখা ভাৱবাদীয়ে অচুৰীয়াবিলাকে ইছৰাইল দেশক বন্দী কৰি নিয়াৰ পাছতহে জিহুদাৰ লোকবিলাকক বাবিল দেশলৈ বন্দী কৰি নিয়া হ'ব, সেই কথা কৈছে। কিন্তু পিছৰ মুহূৰ্ততেই তেওঁ উদ্ধাৰৰ কথাটো ঘোষণা কৰি দিছে। তেওঁ কৈছে, সেই ঠাইতেই তুমি উদ্ধাৰ পাবা। সেই ঠাইতেই জিহুৱাই তোমাক শত্ৰুবোৰৰ হাতৰ পৰা উদ্ধাৰ কৰিব। যদিও তেওঁলোক বাবিল দেশলৈ বন্দী হৈ যাব, কিন্তু ঈশ্বৰে তেওঁলোকক তাতেই উদ্ধাৰ কৰিব। আমি জানো ঈশ্বৰে সেই বাবিলনীয়া কুৰছ ৰজাৰ যোগেদি তেওঁলোকক মুক্তি দিছিল। অৰ্থাৎ মিখাই বুজাইছে যে ঈশ্বৰৰ লোকবিলাকৰ দুখ কষ্ট যন্ত্ৰণা আদি আনন্দত পৰিণত হ'ব। ইয়াৰ পিছত মিখাই দূৰ ভৱিষ্যতলৈ চাই পঠিয়াইছে আহিবলগীয়া মহাক্লেশ আৰু আৰ্মাগেডনৰ মহাযুদ্ধৰ কথা। 11 নম্বৰ পদ পঢ়ি দিছোঁ। আৰু চিউন অসুচী হওক, আমি নিজ চকুৰে চিউনৰ ওপৰত আমাৰ ইচ্ছা পূৰ হোৱা দেখোঁ হওক। এই বুলি কোৱা অনেক জাতিয়ে এতিয়া তোমাৰ অহিতে গোট খাইছে। অনেক জাতিয়ে এতিয়া তোমাৰ অহিতে গোট খাইছে। অনেক জাতিৰ কথা কোৱাৰ পৰা বুজিব পাৰি যে মিখা ভাৱবাদীয়ে ইয়াত বাবিলনীয়া আক্ৰমণৰ পৰা আঁতৰি আন কথা কৈছে। অনেক জাতিয়ে জেৰুচালেম আক্ৰমণ কৰাৰ কথা আন কেইবাজনো ভাৱবাদীয়ে উল্লেখ কৰিছে। ই মহাক্লেশৰ সময়ত ঘটিবলগীয়া আৰ্মাগেডনৰ যুদ্ধৰ কথাকে বুজায়। এয়া ভৱিষ্যতে ঘটিব। 12 নম্বৰ পদ। কিন্তু সিহঁতে জিহুৱাৰ কল্পনাবোৰ নাজানে আৰু তেওঁৰ মন্ত্ৰণা নুবুজে, কিয়নো তেওঁ সিহঁতক মৰণা মৰা খলাত ডাঙৰি গোটোৱা দি গোটাইছে। ঈশ্বৰে কি কৰিব সেই জাতিবিলাকে নাজানে। আচলতে জেৰুচালেম আক্ৰমণ কৰিবলৈ অহা সেই সকলো জাতিয়ে অজানিতে ঈশ্বৰৰ দণ্ডৰ সন্মুখীন হ'বলৈহে তেনেদৰে আগবাঢ়ি আহিব সেই মহাক্লেশৰ সময়ত, সেই আৰ্মাগেডনৰ যুদ্ধৰ সময়ত। 13 নম্বৰ পদ। হে চিয়ন জীয়ৰী উঠা,
আৰু মাৰা, কিয়নো মই তোমাৰ শিং লোহাৰ আৰু তোমাৰ খুৰা পিতলৰ কৰিম। তাতে তুমি অনেক জাতিক মাৰি দুখৰ কৰিবা, আৰু তুমি সিহঁতৰ পৰা পোৱা লাভ জিহুৱাৰ উদ্দেশ্যে আৰু তুমি সিহঁতৰ পৰা পোৱা ধন সম্পত্তি গোটেই পৃথিৱীৰ প্ৰভুৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা। অৰ্থাৎ পৃথিৱীৰ জাতিবোৰ মৰণা মাৰিবলৈ অনা শস্যৰ নিচিনা হৈ পৰিব, আৰু ইছৰাইল দেশে সেই মৰণা মাৰিব। আজি সেই দেশ দুৰ্বল আৰু আনৰ ওপৰত নিৰ্ভৰশীল, কিন্তু তেতিয়া তেওঁলোক প্ৰভুৰ ওপৰত নিৰ্ভৰশীল হ'ব। গীতমালা ৭৫ নম্বৰ গীতৰ ৬ আৰু ৭ নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো পূব পশ্চিম কি দক্ষিণৰ পৰা উন্নতি লাভ নহয়, কিন্তু ঈশ্বৰেই বিচাৰকৰ্তা, তেওঁ কোনোক নমাই কোনোক তোলে। সেইদিনা ইছৰাইলৰ সহায় পূব পশ্চিম উত্তৰ দক্ষিণ কাৰো পৰা নাহে, আহিব স্বৰ্গমৰ্তৰ স্ৰষ্টা ঈশ্বৰৰ পৰাহে। অৰ্থাৎ এই শেষৰ পদ তিনিটা ভৱিষ্যতে আহিবলগীয়া আৰ্মাগেডনৰ যুদ্ধৰ বিষয়ে, আৰু সেই যুদ্ধৰেই সামৰণি পৰিব মহাক্লেশৰ সময়ছোৱা। তাৰ পিছতেই প্ৰভু যীশুৰ সেই ন্যায় শাসন প্ৰতিষ্ঠা হ'ব। সেই সময়ত আপুনি বাৰু ক'ত থাকিব চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। মিখাই ভৱিষ্যতৰ মহাক্লেশৰ সময়লৈ আৰু বিশেষকৈ চূড়ান্ত আৰ্মাগেডনৰ যুদ্ধলৈ আগবঢ়াই নিছে। মিখাই জেৰুজালেমৰ বিৰুদ্ধে সমবেত হোৱা অনেক জাতিৰ বিষয়ে কৈছে। আন কেইবাজনো ভাৱবাদীয়েও একে কথাই উল্লেখ কৰিছে। এই সকলোৱে মহাক্লেশৰ সময়ছোৱাত হোৱা আৰ্মাগেডনৰ যুদ্ধৰ কথা উল্লেখ কৰিছে। কিন্তু মিখাই কৈছে সেই জাতিবোৰে জিহুৱাৰ চিন্তাবোৰ নাজানে আৰু তেওঁৰ পৰামৰ্শও বুজি নাপায়, কিয়নো তেওঁ সেইবোৰক গুটিৰ দৰে মজিয়াত গোটাই ল'ব আৰু খচিব। তেওঁলোকে ইছৰাইলৰ বিৰুদ্ধে অন্ধভাৱে আহি আছে। ঈশ্বৰে তেওঁলোকক বিচাৰৰ বাবে তালৈ লৈ আহিছে বুলি তেওঁলোকে জনাই নাই। ইছৰাইলৰ বিৰুদ্ধে অহা জাতিবোৰ পথাৰৰ পৰা চপাই অনা শস্যৰ নিচিনা, আৰু ইছৰাইলে শস্য মৰণা মৰাৰ কাম কৰিব। ইছৰাইল প্ৰকৃত অৰ্থত প্ৰভুৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ গৈ আছে। আকাশ পৃথিৱী সৃষ্টি কৰা প্ৰভুৰ পৰা তেওঁলোকৰ সহায় আহিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি গৌৰৱ, তুমি প্ৰশংসা মৰ্যাদা পোৱা যোগ্য পিতৃ ঈশ্বৰ জিহুৱা হয়। আৰু সঁচাকৈ পিতৃ, যি তোমাৰ পবিত্ৰ বাক্য আমি এই সময়তে সকলোৱে অধ্যয়ন কৰিলোঁ, প্ৰভু তোমাৰ বাক্যত কোৱাৰ দৰে প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে এই বাক্যক পালন কৰি নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি চলিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তেওঁলোকৰ জীৱনত তুমি দান কৰিবা। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ, তেওঁলোকৰ জীৱনত বা পৰিয়ালত যিবিলাক প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 2। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, কোনজন ৰজাৰ সময়ত বাবিল দেশত ইজৰাইল জাতি বন্দী অৱস্থাৰ পৰা মুক্ত হৈছিল? অপশ্যন এ দৰিয়াবছ, অপশ্যন বি অহজবেৰুছ, অপশ্যন চি নবুকদনেছৰ, অপশ্যন ডি কুৰছ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।